উজনি অসমত কাম কৰিবলৈ যোৱা শ্ৰমিকক বাধা উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উজনি অসমত কাম কৰিবলৈ যোৱা শ্ৰমিক ভৰ্তি 3খনকৈ আল্ট্ৰা বাহন ঘৰলৈ উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। নিশা নগাঁও জিলাৰ জাজৰিৰ পৰা শ্ৰমিক ভৰ্তি 3খনকৈ আল্ট্ৰা বাহন ঘূৰাই পঠিয়ালে সংগঠনটোৱে। বৰিবজাৰৰ পৰা উজনি অসমলৈ গৈ আছিল বাহনকেইখন। যেতিয়ালৈ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিব তেতিয়ালৈকে কোনো পধ্যেই যাব দিয়া নহ'ব উজনি অসমত। এই হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই ধাৰাবাহিক অভিযান অব্যাহত থাকিব। কাম কৰিবলৈ বহু ঠাই আছে য'ত মান সন্মান আছে, য'ত শ্ৰমিকৰ আত্মসন্মান আছে। উজনি অসমৰ বিভিন্ন দল সংগঠনৰ মাৰপিট খাবলৈ আৰু দিয়া নহ'ব। আমি আপোনালোকৰ নিৰাপত্তাৰ কথা ভাবিছোঁ। প্ৰথমে শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তাৰপিছত যিকোনো জিলাত কাম কৰিবলৈ যাওক, আমাৰ কোনো আপত্তি নাই, এনেদৰে কয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এতিয়া মানে আপোনাৰ যিটো পৰিৱেশ আছিল যথেষ্ট সুস্থ পৰিৱেশ আহিছে, কিন্তু আমি তেওঁলোকৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে প্ৰতিক্ৰিয়া পোৱা নাই। মানুহখিনি তেওঁলোকে তাত যোৱাৰ পিছত মানে নিয়ন্ত্ৰণৰ ব্যৱস্থা কি আৰু মানুহখিনি থকা খোৱা আৰু বিভিন্ন ধৰণৰ সেই বস্তুখিনি মানে যিটো তেওঁলোকক মানে উপযুক্ত হিচাপে আত্মসন্মানৰ এটা কথা আছে। আৰু আমি চালোঁ বিভিন্ন সময়ত আমি বহুত ট্ৰাই কৰিলোঁ, মানুহখিনিক নিৰাপত্তাৰ ব্যৱস্থা আমি অসম চৰকাৰ বা আমি বিভিন্ন দল সংগঠনৰ পৰা আমি পোৱা নাই। গতিকে আমি আজি ইয়াৰ পৰা বহু মানুহ গ'ল, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ। মানুহখিনি স্বেচ্ছাই কৈ আছে, কয় আচলতে আমাৰ কাগজ পাতি একো লোৱা নাই, আমি নাযাওঁ। আৰু তেওঁলোকক আমি আলোচনা কৰিছিলোঁ তেওঁলোকৰ লগত, আৰু আমি তেওঁলোকক সুধিলোঁ। যেতিয়া সুধিলোঁ কোনে লৈ গৈছে তেওঁলোকে ক'ব নোৱাৰে, কোনটো ভাটাত লৈ যাব, ভাটাৰ মালিকৰ নাম ক'ব নোৱাৰে। গতিকে বিভিন্ন অসুবিধা, আৰু তাত যোৱাৰ পিছত হয়তো অসুবিধাৰ মাজত কিবা এটা অসুবিধা দেখা দিলে, সেইকাৰণে আমি তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ। তেওঁলোকে স্বেচ্ছাই কৈছে যে আমি তাত নাযাওঁ, আৰু যিসকলে লৈ গৈছে তেওঁলোকে কোনো ধৰণৰ মানুহকো চিনি নাপায়। গতিকে তেওঁলোকে স্বেচ্ছাই ঘূৰি আহিছে। আজি ইয়াৰ পৰা 2খন আপোনাৰ ট্ৰেভেলাৰ আছিলে আৰু এখন আল্ট্ৰাবাছ আছিলে, তেওঁলোকে ঘূৰি আহিছে। আমি বৰ্তমান টুকটুকিত আছোঁ, আৰু টুকটুকিৰ বজাৰৰ পৰাই টুকটুকি আৰু বৰিবজাৰ আণ্ডাৰ দুটা মাজৰ পৰা তেওঁলোকে গৈছে গাড়ী ভৰি, তেওঁলোকে স্বেচ্ছাই ঘূৰি আহিছে। তেওঁলোকে আত্মপ্ৰকাশ কৰিছে যে তেওঁলোকে আৰু নাযায়। টুকটুকিৰ পৰা আদিলুলৰ সহযোগত নগাঁৱৰ পৰা ৰূপচান আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।